কৌস্তভনী কাকতে গতিকে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ কৌস্তভ আপোনাৰ কাষলৈ আহিছোঁ ভোগালী বিহুৰ হিয়াভৰা উল্লেখ জনাইছোঁ শিৱসাগৰত কেনেধৰণে সকলোৱে পৰম্পৰা পালন কৰিবলৈ আগবাঢ়িছে গোটেইখিনি আপোনাৰ জতে জানিব বিচাৰিছোঁ প্ৰথমতে এটা দৃশ্য দেখুৱাইছোঁ এঞ্জেলা মাঘ বিহুৰ দিনা আজি এই মেজিৰ জুই ক্ৰমান্বয়ে জ্বলিবলৈ আৰম্ভ কৰিছে আৰু হৰিধ্বনি দি নামদাং গোহাঁইগাঁৱৰ ৰাইজে এই মুহূৰ্তত মেজি জ্বলাইছে সেই দৃশ্য আমি দেখুৱাইছোঁ ইয়াৰ পূৰ্বেও ND24ত আমি সম্প্ৰচাৰ কৰিছিলোঁ যোৱা বৰ্ষতো যে নামদাং গোহাঁইগাঁৱৰ ৰাইজে কেনেধৰণে একত্ৰিত হৈ ইয়াত মাঘ বিহু তেওঁলোকে উদযাপন কৰে আৰু এই যি ভেলাঘৰ সেই ভেলাঘৰত কালি উৰুকাৰে এসাঁজ খোৱাৰ পিছত আজি ৰাতিপুৱা এতিয়া এনেধৰণে মেজি তেওঁলোকে প্ৰজ্বলন কৰিছে আৰু এই মেজিয়ে অসূয়া অশান্তি দূৰ কৰি শান্তি আনক তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে হৰিধ্বনিৰে ইতিমধ্যে মেজি জ্বলোৱা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত আমি পৰিৱেশবোৰ দেখুৱাই যাম ফটো সাংবাদিক সৌৰভে দেখুৱাই যাব যে এটা প্ৰজন্মক চিনাকি কৰি দিয়াৰ যিটো প্ৰয়াস পৰম্পৰাবোৰ লোকাচাৰবোৰ সেই লোকাচাৰসমূহ পৰম্পৰাসমূহ চিনাকি কৰি দিয়াৰ বাবে নামদাং গোহাঁইগাঁওবাসীয়ে সদায় কিছু চিন্তা তেওঁলোকে কৰি আহিছে আৰু ইয়াত সকলোখিনি সাজু কৰি ৰখা হৈছে মেজি জ্বলোৱা হৈছে তাৰ পিছতে ইয়াত প্ৰসাদ গ্ৰহণ কৰিব তাৰ পৰা ইয়াতে বিহুৰ পিঠা পনা জলপান সকলোখিনি সাজু কৰা হৈছে দৈ টেকেলি আছে চিৰা দৈ আছে গতিকে সকলোখিনি ইয়াত সাজু আছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে যিসকল কণমানি ইয়াত বহি আছে সেই কণমানিকেইটাই অন্তত মেজিনো কেনেকৈ জ্বলায় কি নিয়মেৰে মেজি জ্বলায় সেই কথাবোৰ এই পথাৰখনৰ পৰা শিকি যাব পাৰিব মানৱ দা আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰতি বছৰে কৰা আপোনালোকৰ যিটো প্ৰয়াস এই প্ৰয়াস এইবাৰো আপোনালোকে ব্যতিক্ৰমী ধৰণে কৰিছে খুব ধুনীয়াকৈ এটা ভেলাঘৰ আপোনালোকে প্ৰস্তুত কৰিছে আৰু সমান্তৰালভাৱে এই লোকাচাৰ পৰম্পৰাসমূহো ধৰি ৰখাৰ চেষ্টা কৰিছে আপোনালোকৰ এই পদক্ষেপটো কেনেকুৱা ধৰণে আগুৱাই নিয়াৰ সংকল্প হয় আমি প্ৰথমতে আমি অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক প্ৰীতি ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি প্ৰত্যেক বছৰে এনেকৈ ভেলাঘৰ এটা খুব সুন্দৰকৈ সাজি আমি মাঘৰ বিহুটো উদযাপন কৰোঁ যিহেতু ভোগালী বিহু আমি ভোগ কৰোঁ ইয়াত আমাৰ এই গাঁওখন যথেষ্ট আমাৰ ডাঙৰ 600 কিমান ঘৰ মানুহ আছে গতিকে আমি একেলগে গোটেই মানুহখিনিয়ে একত্ৰিত হৈ মানে ভোজ খোৱাটো আমাৰ সম্ভৱপৰ নহয় সেয়েহে আমাৰ 4টা বংশ একেলগ হৈ আমি প্ৰত্যেক বছৰে আমি এই স্থানতে মানে আমি মেজি ভোজটো পালন কৰি আহিছোঁ আমি মেজি ভোজ খাওঁ মেজি জ্বলাওঁ তেনেকৈ ভেলাঘৰ খুব সুন্দৰকৈ সাজোঁ আচলতে আমাৰ যিবিলাক লোকাচাৰ যিবিলাক লোক সংস্কৃতি এইবিলাক ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ উপক্ৰম হৈছে বৰ্তমান দেখা গৈছে এতিয়া আমাৰ গাঁৱতে যদি চাওঁ আমি কিছুমান জেগাত হয়তো ভেলাঘৰ বনোৱাই নাই কিন্তু আমি নতুন যিখিনি প্ৰজন্ম উঠি আহিছে তেওঁলোকে ভেলাঘৰনো কি বস্তু কেনেকৈ মেজি জ্বলায় কি নীতি নিয়ম থাকে এই সকলোখিনি যাতে আমাৰ নতুন প্ৰজন্মই শিকিবলৈ পায় তাকে আমি আভাস হিচাপে এইখিনি কাম কৰি যাম আৰু অনাগত দিনত সকলো যাতে আমাৰ এই মেজিৰ জুৰিয়ে প্ৰত্যেকজন মানুহৰ জীৱনৰ যিবিলাক অমানিশা আছে অমানিশাবিলাক দূৰ কৰক লগতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি জনাইছোঁ আমি খুব আনন্দৰে এই মেজি ভোজ বা আমাৰ যি ভোগালী উৎসৱ আমি পালন কৰিছোঁ তথাপিও অন্তৰত এটা ক্ষোভ এতিয়াও আছে আমি যিমানটো আনন্দত আমি কামখিনি কৰিবলৈ পোৱা নাই যিহেতু আমাৰ বুকুৰ কুটুম প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত হেৰাই গ'ল কিন্তু আজিলৈকে তেওঁ ন্যায় পোৱা নাই গতিকে আমি এই মাধ্যমৰ যোগেদি আমি এই মেজিস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ যে জুবিন দাই আমাক খুব সোনকালে ন্যায় পাওক তাকে আমি কামনা কৰিছোঁ মেজিৰ জুইকুৰা দপদপকৈ জ্বলি উঠিছে আৰু এই মেজিৰ ৰঙা জুইকুৰাই অসূয়া অশান্তি সকলো দূৰ কৰক সকলোলৈ শান্তি নমাই আনক আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে প্ৰাণৰ শিল্পীগৰাকী অবিহনে এইটো প্ৰথমটো মাঘ বিহু মই এটা দৃশ্য অকণমান দেখুৱাম আপোনালোক আঁতৰি দিব লাগিব অকণমান ইয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এখন গীটাৰ আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এনেধৰণে ভেলাঘৰৰ কাষত বন্তি জ্বলাই ধূপ দীপ জ্বলাই তেখেতক শ্ৰদ্ধা জনোৱা হৈছে আৰু সমান্তৰালভাৱে গাঁৱৰ ৰাইজে তেওঁৰ সন্মুখতেই সেই প্ৰতিচ্ছবিৰ সন্মুখতেই মেজি জ্বলাইছে আৰু যিসমূহ লোকাচাৰ সেই লোকাচাৰখিনিৰো আখৰা তেওঁলোকে কৰি গৈছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি বাৰ্তা ইয়াৰ পৰা দিব বিচাৰিছে বিশেষকৈ এটা নতুন প্ৰজন্মক সঁচাকৈয়ে আজিও আমি আনন্দিত এনেধৰণে আমাৰ সমূহ ৰাইজ লগ লাগি আমি যেনেধৰণে সম্প্ৰীতিৰে আজিৰ ভোগালীৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ বা অনুষ্ঠান কৰিছোঁ এই বাৰ্তাৰ যোগেদি আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মক আমাৰ যে অসমীয়া কৃষ্টি সংস্কৃতি আমি অনাদৰ ভৱিষ্যতে জীয়াই ৰাখিব লাগিব এইখিনি তেওঁলোকে আমাৰ পৰা গ্ৰহণ কৰক শিকক কোনবোৰ নীতি নিয়মৰ মাজেৰে আমাৰ কৃষ্টি সংস্কৃতি আমি ধৰি ৰাখিব পাৰিম এতিয়া আমি দেখিবলৈ পাইছোঁ এনেধৰণে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি প্ৰায় বিলুপ্ত পথত গৈ আছে
আমি যদি নতুন প্ৰজন্মক এই ধাৰণাবোৰ নিদিওঁ তেওঁলোকেও হয়তো আমাক অভিশাপহে দিব। সেইকাৰণে আমি অনাগত দিনতো এনেধৰণে নতুন প্ৰজন্মক এইখিনি কাম কৰি যাবলৈ তেওঁলোকক আহ্বান জনাইছোঁ। বিভিন্ন লোকাচাৰ আছে মাঘ বিহুক লৈ। যোৱা নিশা বিশেষকৈ ভেলাঘৰ ৰখা, গাঁৱত অকণমান চুৰি কৰা বা সেই ধেমালিবোৰ গাঁওসমূহত এতিয়া আছেনে নাই, বা এটা প্ৰজন্মই শিকিছেনে নাই এই কথা বতৰাবোৰ? একচুৱেলি এইটো হৈ আছে, বিশেষকৈ অন্য নহয়। এই মানে যিবিলাক আমাৰ পৰম্পৰা বুলিয়ে ক'ব লাগিব, জেওৰা চুৰ কিবা কিবি, কাৰোবাৰ হাঁহ গঁৰালত সোমাই হাঁহ চাহ চুৰ কৰা, কিন্তু আজিকালি প্ৰায় অলপ কমিছে মানে এটা কথা, মানুহবিলাকৰ মানসিকতাৰো অলপ বদলি হৈছে। সেই গতিকেলৈ আগতে যেনেধৰণে হৈছিলে এতিয়া তাৰ সংখ্যাটো অলপ কম, তেনেধৰণে মানে হোৱা নাই। হৈছে অলপ চলপ, কোনোবাই জেওৰাখন আনিছে, কোনোবাই হাঁহ এটা ক'ৰবাৰ পৰা চুৰ কৰি আনিছে, কিন্তু আজিকালি এতিয়া প্ৰায় কমিছে আৰু লাহে লাহে সেই কথাবোৰ কমিছে অকণমান, পৰম্পৰাবোৰ হয়তো হেৰাই যাব। এই মুহূৰ্তত এটা দৃশ্য দেখুৱাইছোঁ যে সকলোৱে, এইসকল গাঁৱৰ মহিলাই মেজিৰ ওচৰত গৈ তেওঁলোকে সেৱা লৈছে, তামোল পাণ অৰিহণা দি সেৱা লৈছে আৰু প্ৰাৰ্থনা কৰিছে। আমি পোনে পোনে সেই দৃশ্যসমূহলৈ আপোনালোকক লৈ যাব বিচাৰিম। আমাৰ চৰণত সেৱা কৰিম কেনে কৰি, আমাৰো শকতি নাই, দুখ ক্ষমা কৰা দুখানি চৰণে দিয়া দুখ ক্ষমা কৰি দুখানি চৰণে দিয়া পদতলে। মেজিৰ ওচৰত এনেধৰণে তেওঁলোকে সেৱা লৈছে, সেৱা লৈ প্ৰাৰ্থনা কৰিছে। আৰু এই যিসমূহ পৰম্পৰা সেই পৰম্পৰাখিনি আমি দেখুৱাই গৈছোঁ। আৰু নামদাং গোহাঁইগাঁওবাসীয়ে কালিৰ দিনটোত উৰুকাৰ ভোজ 4টা বংশই একেলগে খোৱাৰ পিছত আজি এই যি মেজিৰ পৰম্পৰা, সেই মেজিৰ পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে, তেওঁলোকে অব্যাহত ৰাখিছে আৰু এটা প্ৰজন্মক চিনাকি কৰি দিয়াৰ চেষ্টা কৰিছে যে তেওঁলোকৰ যিখিনি প্ৰয়াস, তেওঁলোকৰ যিসমূহ পৰম্পৰা। আৰু কিছু দৃশ্য দেখুৱাম, ভাল লগা দৃশ্য। সেইফালে যদি অকণমান ফটো সাংবাদিক সৌৰভে দেখুৱায় যে য'ত মাহ প্ৰসাদ সাজু কৰি ৰখা হৈছে, তামোল পাণ সাজু কৰি ৰখা হৈছে, সমান্তৰালভাৱে দৈৰ টেকেলি, চিৰা দৈ, গতিকে এই সকলোখিনি সাজু কৰি ৰখা হৈছে। আৰু সকলোৱে আহি এই মেজিৰ ওচৰত এনেধৰণে সেৱা লৈছেহি। আৰু এই যিসমূহ আকৰ্ষণীয় দৃশ্য বা এই আকৰ্ষণীয় যিসমূহ মুহূৰ্ত, এই মুহূৰ্তসমূহ চাবৰ বাবে এটা প্ৰজন্মই সঁচাকৈয়ে এই যিসমূহ পৰম্পৰা, এই পৰম্পৰা লোকাচাৰসমূহ শিকাৰ ক্ষেত্ৰত তেওঁলোকে যিটো তেওঁলোকৰ আগ্ৰহ, সেই আগ্ৰহটো সঁচাকৈয়ে শলাগ ল'বলগীয়া। আৰু যিটো ভেলাঘৰ তেওঁলোকে প্ৰস্তুত কৰিছিল, সেই ভেলাঘৰটো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। ভেলাঘৰত আৰু ইয়াৰ পিছত তেওঁলোকৰ আজিৰ দিনটোত খেল ধেমালিও থাকে। আপোনালোকৰ আজি কিছু খেল ধেমালি ছাত্ৰ ছাত্ৰীৰ মাজত থাকিব? থাকিব। আমাৰ যেনে তেনে এই হয় কৌস্তভ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী মুহূৰ্তত আপোনাৰ কাষলৈ যাম। এই আছিলে আমাৰ উজনি অসমৰ ব্যুৰ' চিফ কৌস্তভ মণি কাকতি। তেওঁ আমাক ইতিমধ্যে জনালে আৰু দেখুৱালেও দৃশ্যাংশ। এনেধৰণে মেজি জুইত সেৱা লৈ কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা লোৱাৰ পৰ্ব এইবাৰ আৰম্ভ হৈছে। আৰু সেই ঠাইতে একেলগে যিহেতু ভোগৰ ভোগালী, গতিকে জা জলপান একেলগে খোৱাৰো এক পৰম্পৰা আছে, মাহ কৰাই খোৱাৰ পৰম্পৰা আছে, সেয়াও খাবলৈ আৰম্ভ কৰিছে অসমে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।